আমি আহি আমাৰ কামখিনি কৰোঁ আৰু এতিয়া ধৰক ৰোগী চাবলৈ আহিলে এতিয়া মানুহে নাপায়, ৰোগ যেতিয়া দেখুৱাবলৈ আহিব মানুহে নাপালে আমি কওঁ যে তেওঁ বেলেগ কামত গৈছে বা ছুটীত আছে তেনেকৈ কওঁ আৰু আমি আৰু ৰোগীটো চাব নোৱাৰোঁ। গতিকে আমাৰ কামখিনি আমি কৰি দিওঁ আৰু কৰিব লাগে সেইখিনি কৰি মেলি দিওঁ আৰু এইখনে এনেই পানীগাঁও SD আছে, উলনি হস্পিটেল আছে, CHC জখলাবন্ধা আছে, হয় অকণমান দূৰ হয় আৰু চিকিৎসকটো বহিলে ৰোগীবিলাক আহিব আৰু ইয়ালৈ ধৰক জ্বৰৰ হওক পায়খানাৰ হওক তাকে দেখুৱাবলৈ বিষ চিষ হ'লে এইবিলাক সচৰাচৰ গাঁৱৰ মানুহবিলাকৰ এইবিলাক বেমাৰে বেছি হয় আৰু আহিব আৰু এতিয়া তেওঁ মাজে মাজে আহে, আকৌ ছুটি লৈছোঁ বুলি কয়, এতিয়া তেওঁহে জানিব, মই ইমান নাজানিম। মই মোৰ কৰ্মখিনি মই কৰি আছোঁহি আৰু ডক্টৰৰ বহুত অসুবিধা। আমি বিচাৰোঁ ইয়াত এজন ভাল ডক্টৰ দিয়ক, কাৰণ ইয়াত আগতে দেখা পাইছোঁ, আগতে আপোনাৰ এজন ডক্টৰ আছিলে কিন্তু ৰাইজে অলপ সহায় সহযোগ পাইছিলে, কিন্তু আজিকালি নাইকিয়া হ'ল। মই অনুৰোধ জনাইছোঁ চৰকাৰক অতি সোনকালে ইয়াত ডক্টৰ এজন দিয়ক আৰু প্ৰত্যেক সময় হস্পিটালটো খোলা থাকিব লাগে, কাৰণ খোলা নথকাত আমাৰ বহুত অসুবিধা হয়। আমি বেমাৰ আজাৰ হ'লে আমি জখলাবন্ধা যাবলগীয়া হয়, ওচৰত তেনেকুৱা কোনো সুবিধা নাই, বহুত দূৰ হয়, কমচে কম ইয়াৰ পৰা 1000-1200 টকা গাড়ী ভাড়া লাগে। হয় দৰিদ্ৰ মানুহ, ইয়াত চব খেতি কৰা মানুহ, খেতি কৰি মানুহৰ যি অৱস্থা এতিয়া খাবলৈ নাপায়। নহয় ইয়াততো এইটো খোলা থাকিলেতো ৰাইজৰ বহুত সুবিধা হ'ব, আৰু আগতে আছিলে কিন্তু আজিকালি তেনেধৰণৰ ডক্টৰেই নাই বা তেনেধৰণৰ ৰাইজো ইয়াত এতিয়া ডক্টৰ নাই, ৰাইজে আহি কি কৰিব, ইয়াত ৰাইজ তেনেকে নাহে। মই চৰকাৰক এতিয়াও অনুৰোধ কৰিছোঁ ইয়াত এজন ডক্টৰ দিব লাগে। চিকিৎসক আগত এজন আহিছিল, এতিয়া এইকেইদিন অহা নাই। অসুবিধাটো হয় মানে কি আৰু চাব চেণ্টাৰ বুলি ওচৰৰ পৰা মানুহ আহি পেলাই দেখুৱাইহি, কিন্তু মানে সেই ডক্টৰ নথকাৰ কাৰণে ধৰক কেতিয়াবা আমি বেমাৰ হ'লে উলনি আৰু জখলাবন্ধাই যাওঁ। দূৰ হয় মোটামুটি 25 কিলোমিটাৰমান হয়। হোৱা নাই মানে সেয়াই আৰু মাজে মাজে আহে মাজে মাজে নাহে তেনেকুৱা হৈ আছে। আমি বিচৰা মতেতো চিভিলখন চিকিৎসক লাগে আৰু সাধাৰণতে মানে সকলো দিনে খোলা থাকিব লাগে, সেইটোতো হয়েই বাৰু। এতিয়া আৰু কি ক'ম, দৰিদ্ৰ গোটেইখিনি দৰিদ্ৰ মানুহ। ভাল চিকিৎসক লাগে, এইটো আৰু মানে চৰকাৰৰ ফালৰ পৰা অনুৰোধ কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।